sidungku silo takam rangam aku silo lakodang anu video sopa orok silo kapila naluk karalo bang hampa lobanam pe ikanam mulas rangama apungai kinna duje ngolka powa festival dem ika powa festival dem kapak angkan pa kapaiton ila okkom paton ba okkom paen edem pine malot ko kita gomcin ngol powa festival dem kana saga dekoi katoro ka kana kapak ato jikin ma orok ngok तरफ से आज को नलम लंकन पे मदुंग सिलो पोवा फेस्टिवल दुको कांकन पे इतन बा पोवा फेस्टिवल दम कापिला इतन अदक लगा पंग आज को आगम को लुपम न मदुंग आगम द सम आगम सम लुमांग दा पंगल पोवा मुलो तो अपने मयम सुदा मोलो आगे जनाय बाखि हिसाब पंगल तो पोवा मिय मुलो पोवा दक लयकिनि पुतरुन आंग को किंगल मयम सुदा अम्पिला सिलंगल पोवा दक लगा पे आज को लुपम न मदुंग पोवा फेस्टिवल दम कापिला इकान बाइ लाक कम पातन अदक आगम दम हुपांगल लुपम न मदुंग पोवा मिय मुलो ngolke oranyo mane ngolke poba oranyo mane kato kayak punya kali polai অরণ্য মানে ngolu মানে হইছে অরণ্য যাক স্থানীয় সমাজ ধর্মীয় সংগঠন বা জনজাতি গোট পবিত্র বুলি গণ্য কৰে আৰু সংৰক্ষণ কৰে পবা অৰণ্যত সাধাৰণতে বিশেষ ধৰ্মীয় সাংস্কৃতিক আৰু ঐতিহ্য গুৰুত্ব থাকে আছে আৰু পবনৰক সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ ngolu পবার ওপৰত কিছুমান আগমক লোকলগিতাক আগম কৰি নলতানমিন ততকা অদগলোক মানে লক্ষ্য উদ্দেশ্য কৰি দেব না পবা উচ্চদম বা ইনামদক মেন কাৰণ কৰিৰে গদে বলব পিলং আৰু সম্পূৰ্ণ লুপম আসামিস তো লিয়ে দুলাগমহিন আপন আজ্যক মাইন তো পাই নামে মানে কমেন নাঙ্গান লক তালিক পত সাংস্কৃতিক পৰম্পৰাগত সংৰক্ষণ ইয়াত স্থানীয় জনগোষ্ঠী নিজৰ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰ কৰিবলৈ এইকন পবা অৰণ্য পবা উৎসৱ আয়োজন কৰা হৈছিল বা হয় আপোনাল উপায় না প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰচাৰ পবা অৰণ্যৰ প্ৰকৃতি সংৰক্ষণ এক উদাহৰণ এই জীৱ উৎসৱৰ জৰিয়তে জনসাধাৰণক পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন কৰাটো এটা লক্ষ্য মেন লক্ষ্য উদ্দেশ্য সম্পাদন সাম্প্ৰদায়িক সংহতি আৰু মিলনৰ স্থান এনে উৎসৱ স্থানীয় জনগোষ্ঠীবোৰ একত্ৰিত হৈ মানসিকভাৱে আনন্দ উপভোগ কৰে আৰু সামাজিকভাৱে দৃঢ় কৰে এদমপনা আৰু কালিক পত দেখো কাংকান দাং লোক সিয়াং আনে চুল্লি মটাক কৰিছে যৌবন কৰিছে সিংলন কৰিছে কাংকান দাং কালিক আৰু মহোৎসৱক ইনামদক কাৰণ কেইটামান আছে কাৰণ আৰু অকদে আমনালুমলা লোক সংস্কৃতি সংগীত আৰু নৃত্যৰ প্ৰসাৰ লোক আগে স্থানীয় তানিকৰি লোক আঙাং জনজাতি মানে ধৰক পবা অৰণ্যত আদায় জনজাতিৰ নৃত্য সংগীত আৰু শিল্প সংস্কৃতিৰ ওপৰত ভিত্তি কৰি উৎসৱটো আয়োজন কৰা হয় বা কৰে বা দেই এমপেনা যিয়ে স্থানীয় কলা আৰু সংস্কৃতিৰ বিকাশত সহায় কৰে মানে লোক বিকাশটো অকল হয় তাক যি বস্তু কৰি দেম অদব ফেষ্টিভেল লংকান্দা বা ইদাক ফেষ্টিভেল মানে ফেষ্টিভেল ইনাম কাৰণ কি এদম পিদাগব না আৰু কদক পবা আমিমূল পবাদক বজেক মলক গুণগম দং গুণ আমিমূল মলক ঔষধিক গছ গছনি আৰু জৈৱিক বৈচিত্ৰ্যৰ সংৰক্ষণ বহু পবা অৰণ্যত ঔষধিক উদ্ভিদ আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষিত থাকে এই উৎসৱৰ জৰিয়তে এই বিষয়বোৰ সাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰিবলৈ প্ৰচেষ্টা চলোৱা মেইন উদ্দেশ্যকৃত অকদানমূল সেইদৰে অৰণ্যৰ ওপৰত উৎসৱ কৰাৰ মূল উদ্দেশ্য হ'ল স্থানীয় সংস্কৃতি আৰু পৰিৱেশগত দিশসমূহৰ সংহতি সাধন কৰি পৰম্পৰাগত বিশ্বাস আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি গণজনক অধিক আগ্ৰহী কৰোৱা পায় না হেডককে বজাকে আগমজন নতুন দুমা পায় কালি পলাই পবাছিলো tapin kata ipa kalit po to ada biasa okay kung